অভিযোগ আছে আপুনি মাটি দখল কৰিছে। আপোনাৰ পত্নীৰ বিৰুদ্ধেও জাতিগত পৰিচয়ক লৈ প্ৰশ্ন আছে। হয়, তেওঁ ৰাভা জাতিটোৰ কাৰণে ত্যাগ কৰিছে। মই অনেষ্টলি আজিও কওঁ, তেখেতৰ জাতিটোৰ কাৰণে কৰা ত্যাগৰ কথাবিলাকে মটিভেট হৈ পেলাই আৰ্চু কৰিব গৈছিল। ৰাভা জাতিটো নিশেষ হৈ যাব, তেওঁৰ পৰিচয়টোতো কোনো কালে ৰাজনৈতিক বিষয় হ'ব নালাগে। মোৰ এই মঞ্চত মানে সেইখিনি মোৰ ক'ব লাজ লাগে। ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুৰব্বীজন যিহেতু অভিযোগ উঠিছে তেখেতৰ জাতীয় পৰিচয়ক লৈ, তেখেত ৰাভা সংগঠনৰ লগত কেনেকৈ জড়িত হৈ পৰিল? যিহেতু তেখেত প্ৰেচিডেণ্ট আছিল, আপুনি এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল এটা সময়ত, এই বিষয়টো কেনেকৈ ক'ব, আপুনি কি হিচাপে ল'ব? মই তেখেতৰ এগৰাকী সতীৰ্থক আজি কিছুদিন আগত এখন ৰাভা জাতীয় সংগঠনসমূহৰ সভাত লগ পাইছিলোঁ গুৱাহাটীত জটিয়াত। ৰতন ৰাভা বুলি পেলাই তেখেতৰ ওদালগুৰি জিলাৰ এটা সময়ত বোধহয় সভাপতি আছিল। আচ্ছা, তেখেতৰ সেইদিনাখন সভাতে মই শুনিছোঁ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাত সাধাৰণ সম্পাদক পদ তেখেতৰ মা দেউতা পৰিয়াল সৰণীয়া লিখাৰ কাৰণে হেনো দিব খোজা নাছিল। আচ্ছা, আৰু তেতিয়া তেখেতে মোক যদি ৰাভা ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদকৰ পদত যদি মোক নানা মানে সম্পাদকৰ পদটো যদি মোক নিদিয়া, মই তেতিয়াহ'লে মই বড়ো লিখিব আৰম্ভ কৰিম। তেনেকৈ হেনো তেওঁ মানে সভাখনত ব্লেকমেইল কৰিছিল আৰু তেনেকেই তেওঁ ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদক পদত আহিছিল আৰ্চুৰ। পিছত দিয়া হৈছিল তেখেতৰ দায়িত্ব? হয়, পিছত তেখেতক দিছিল। তো এইটো ৰতন ৰাভা ডাঙৰীয়াৰ পৰা সভাতে শুনা কথা, একদম ৰাভা জাতীয় সংগঠনৰ এখন সভা হৈছিল, তাতে শুনিছিলোঁ কথাখিনি। গতিকে তেনেকৈ তেওঁ আহি গৈছিল। আপুনি এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল, তেখেত প্ৰেচিডেণ্ট আছিল। হয়, সেই সময়ত আপুনি এই বিষয়ত কিবা গম পাইছিলে বা কি হিচাপত কিবা জানিছিল নে? এটা কথা, মই যেতিয়া আৰ্চুৰ জইণ্ট ছেক্ৰেটাৰী আছিলোঁ 2005 পৰা 12 চনলৈকে, এই সময়খিনিত প্ৰায় মই তেখেতক সংগ দিছিলোঁ। হাছঙৰ বাহিৰৰ ৰাভা হাছঙৰ বাহিৰত যেতিয়া সভা সমিতিবিলাক হয় বা মিটিং চিটিং এনেকুৱাবিলাকত, তো তেনেকুৱা অৱস্থাত 2008-09 চনৰ এই সময়খিনিত, একজেক্ট মোৰ তাৰিখবিলাক মনত নাই, সেই ডায়েৰীবিলাক চালে হয়তো মই পালোহেঁতেন। বিশেষকৈ বাক্সা জিলাত মই যেতিয়া সভাবিলাকত গৈছিলোঁ, ৰাজহুৱা সভাবিলাকত, তাতে তেখেতে ৰমেশ দাস নামৰ এগৰাকী ব্যক্তি, আচ্ছা, পিছত তেওঁ শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ মানে চেয়াৰমেন হৈছিল। তেখেতক মিটিংবিলাকৰ পিছত, সভাবিলাকৰ পিছত, খোৱা লোৱা হোৱাৰ পিছত তেওঁ গোপনে স্কুলবিলাকত এটা বেলেগ ৰুমত গৈ পেলাই, মই 3বাৰ মোৰ মনত আছে, 3বাৰ তেওঁ গোপনে কথা পাতিছিল। কি কথা পাতিছিল নাজানো, কিন্তু মোৰ এতিয়া এনেকুৱা লাগে তেওঁ হয়তো তেওঁৰ ককায়েক পবিত্ৰ শৰণীয়া কছাৰী উন্নয়ন পৰিষদত মেম্বাৰটো দিবৰ কাৰণেই হয়তো ৰমেশ দাসৰ লগত গোপনে কথা পাতিছিল নেকি। মই কথাবিলাক মোৰ এতিয়া তাৰমানে তেতিয়াৰ কথাবিলাক এতিয়া মনত পেলাই মোৰ মনত তেনেকুৱা ভাৱবিলাক আহে এতিয়া। নহ'লে তেওঁ গোপনে কথা পাতিবলগীয়া কি আছিল? তেতিয়া তাৰমানে ডেভেলপমেণ্ট কাউন্সিল হ'ব তেনেকুৱা এক মানে চৰ্চা চলি আছিল। অলৰেডি কোনোবা জাতি জনগোষ্ঠীয়ে নামত গঠন হৈছিল, শৰণীয়া কছাৰীৰ নামত গঠন হ'ব তেনেকুৱা এক পৰিৱেশ তেতিয়া চলি আছিল। তো সেইটোৰ কাৰণে ভাৱ হয় তেখেতে ককায়েক পবিত্ৰ শৰণীয়াক মেম্বাৰৰ কাৰণেই হয়তো ৰমেশ দাসৰ লগত গোপনে আলোচনা কৰিছিল নেকি। যিহেতু মুৰব্বীজনৰ জাতীয় পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে, এই সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ নিশ্চয় কৰণীয় আছে বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা সংগঠনে কেনে হিচাপে লৈছে এই বিষয়টো? ৰাভা ছাত্ৰ সন্থাইতো প্ৰেছ মিট দিছে, মানে প্ৰেছ মিট দিয়া কথাবিলাকো অলপ দুৰ্ভাগ্যজনক। এইকাৰণে হয়, তেওঁ ৰাভা জাতিটোৰ কাৰণে ত্যাগ কৰিছে, আৰু মই অনেষ্টলি আজিও কওঁ, তেখেতৰ জাতিটোৰ কাৰণে কৰা ত্যাগৰ কথাবিলাকে মটিভেট হৈ পেলাই আৰ্চু কৰিব গৈছিলোঁ। অনেষ্টলি কওঁ আজিও। কিন্তু তেখেতে নিজে বাচি থাকিবৰ কাৰণে যে সংগঠনৰ মজিয়াত কাউন্সিলখনত তেওঁ বহি থাকি পেলাই ক্ষমতা যিটো ৰাজনৈতিক ক্ষমতা আৰু টকা পইচাৰে তেওঁ যিটো মানে ৰাজনীতি কৰিছে জাতিটোক লৈ পেলাই, সেইটো মানে দুখজনক। এইকাৰণে দুখজনক
ময়ো তেনেকুৱা তেওঁৰ এইটোৰ মানে কি বলি হৈ গৈছোঁ তাতকৈ ডাঙৰ কথা এতিয়া ৰাভা ছাত্ৰ সন্থাই যিটো প্ৰেছ মিট দিছে কৈছে তেখেতৰ ত্যাগক আমি কিয় বাদ দিব লাগিব আৰে কোনে বাদ দিব কৈছে কোনেও বাদ দিব পোৱা নাই তেখেতৰ পৰিচয়টোক লৈহে কৈছে আৰু যিটো টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ মাজতে শুনিছোঁ তেওঁক এইটো পৰিচয়ক লৈ পেলাই তেওঁ সেইটো বিষয়ক ৰাজনৈতিক ইছ্যু কৰিছে তেওঁৰ পৰিচয়টোতো কোনো কালে ৰাজনৈতিক বিষয় হ'ব নালাগে এই মোৰ পৰিচয়টো কেনেকৈ ৰাজনৈতিক বিষয় হ'ব লাগে আৰু গণ্ডগোল হৈছে কাৰণে তেওঁৰ নিজে জানে তেওঁৰ গণ্ডগোল ক'ৰবাত আছে সেইটোৰ কাৰণে তেওঁ সেইটো ৰাজনৈতিক ইছ্যু হিচাপে লোৱা বুলি পেলাই ক্ষমতাৰ পৰা গাদীচ্যুত কৰাৰ তেওঁ ইছ্যু হিচাপে লৈছে বুলি পেলাই তেখেতে ভাবিব লৈছে আৰু ৰাভা ছাত্ৰ সন্থাই প্ৰেছ মিট দিওঁতে কৈছে শৰণীয়া যিহেতু মানে কি কয় উপাধিৰে যিহেতু এটা জাতিৰ পৰিচয় নহয় বুলি কৈছে লিগিচিত এটা হেনো ভাৰতীয় নাগৰিক হয় নে নহয় তাৰহে প্ৰমাণ বুলি কৈছে তেনেকুৱা ব্যাখ্যাটো ৰাভা ছাত্ৰ সন্থাৰ সভাপতিয়ে কোৱা তেনেকুৱা ব্যাখ্যাটো দুৰ্ভাগ্যজনক আৰু তেখেতৰ এইটো অজ্ঞতাৰ পৰিচয় নাগৰিকপঞ্জীৰ লিগিচি ডাটাখন কেৱল মাত্ৰ নাগৰিকপঞ্জীৰ কাগজ নেকি সেইখন কেতিয়াও নহয় অসমৰ ক্ষেত্ৰত লিগিচি শব্দটোৰ অৰ্থটোৱে কি তেখেতে নিশ্চয় নাজানে লিগিচি শব্দৰ অৰ্থ কেৱল নাগৰিক চিটিজেনৰ লগত জড়িত নহয় লিগিচি মানে হ'ল কি মোৰ পূৰ্বপুৰুষৰ পৰা মলৈকে কি মোৰ পূৰ্বপুৰুষ কি আছিল মানে সেইটোৱে হ'ল লিগেচি এতিয়া ভূপেন হাজৰিকাৰ লিগেচিটো হ'ব ভৱিষ্যতৰ লিগেচিটো NRCৰ লিগেচিটোক বাদ দি পেলাই ভূপেন হাজৰিকাই কৰি থৈ যোৱা কামৰ কাৰণে তেখেতৰ মানে উত্তৰ প্ৰজন্মই যেতিয়ালৈকে মানুহে গান শুনিব ভূপেন হাজৰিকাৰ গান বাজিব তেতিয়ালৈকে তো ৰয়েলটি তেওঁৰ পৰিয়ালে পাই থাকিব সেই ব্যৱস্থাটো সেই শব্দটোৰ লগত জড়িত হ'ল লিগেচি তেওঁলোকে কোৱাটো দুৰ্ভাগ্যজনক তাতকৈ ডাঙৰ কথা সম্পাদকে তাৰ ওপৰত গৈ পেলাই এষাৰ কথা কৈছিল আৰচুৰ সম্পাদকে কোনোবাই যদি ৰাভা আছং অঞ্চলত ৰাভা উপাধি গ্ৰহণ কৰি পেলাই ৰাভা সমাজ ব্যৱস্থাৰ লগত চামিল হ'ব খোজে আমি গ্ৰহণ কৰিম দুৰ্ভাগ্যজনক কথা কেনেকৈ কোনোবা কোচ কলিতা ইয়াত ৰাভাৰ স্বায়ত্ব শাসন চলিছে ৰাভাৰ দাদাগিৰি চলিছে ৰাভা হৈ গ'লে চব সুবিধা পাম বুলি ক'লে তেওঁ সুবিধা ল'ব পাৰিব জানো এতিয়াতো নোৱাৰে এতিয়া যিকোনো এজন অন্য জনগোষ্ঠীৰ মানুহ তেওঁ ৰাভা হ'ব খুজিলে কেনেকৈ পাৰিব কালি পৰহি কাষ্ট চাৰ্টিফিকেটখন বিচাৰিলে তেওঁৰ আধাৰ কাৰ্ডখন বিচাৰিব লিগিচি ডাটা চাব তাৰপিছতহে তেখেতক কাষ্ট চাৰ্টিফিকেটৰ কি হ'ব এইটো দুৰ্ভাগ্যজনক একদম সেইটো একজন সৰু ল'ৰাৰ দৰে কথা হৈছে তেখেতৰ বিভিন্নজনে তেখেতক কৈছে ইমান ডক্টৰেট ডিগ্ৰী লোৱা মানুহ এটা ইমান পাতল কথা কোনোবাই ৰাভা হ'ব খুজিলে ৰাভা হৈ যাব পাৰিব আঁকোৱালি ল'ম এনেকুৱা কথা ক'ব পাৰেনে কি PhD কৰিছে তেনেকৈ কৈছে বহুত মানুহে মোক অভাৰ ফোন এইটো দুৰ্ভাগ্যজনক জাতি সেনেকে গঠন নহয় তেনেকুৱাকে যদি জাতি গঠন কৰিব খুজিছে ৰাভা জাতিটো নিখেক হৈ যাব কালি পৰহি সিটো যদি কৰিব পাৰে কৰিবতো নোৱাৰে মই জানো তেখেতসকলে ভাবা হোৱা ধৰণে যদি শিখ শিডিউলৰ স্বাৰ্থত জনসংখ্যা লাগে কিবা লাগে বুলি পেলাই যদি ৰাভা হাছঙৰ বেলেগ জাতি জনগোষ্ঠীক ৰাভা বনাব খোজে আমি পিছপৰা বিভিন্ন কাৰণত ৰাভাবিলাক পিছপৰা পৰিৱেশ কিবা কিবি কাৰণত পিছপৰা সুযোগ নাই পোৱা কাৰণে পিছপৰা আৰু সেই সুযোগবিলাক আমাৰ হাতত ল'বৰ কাৰণে শিখ শিডিউল কিবা কিবিবিলাক বিচাৰি থকা হৈছে তো বাকী মানুহবিলাক আমাতকৈ অলপ চিন্তা চৰ্চা কৰবাত নহয় কৰবাত সিহঁতে মানে পৰিৱেশ সংস্কৃতি এইবিলাকক লৈ পেলাই আগবাঢ়ি গৈছে এতিয়া বেলেগ নকওঁ কোচ ৰাজবংশীবিলাকে জনজাতি হ'ব খুজি আছে গোৱালপাৰাতো হাজাৰ আছে কোচ ৰাজবংশীবিলাক তেখেতসকলে আমাতকৈ আজিৰ তাৰিখত অলপ হ'লেও তেখেতসকলৰ চিন্তা চৰ্চাবিলাক অলপ হ'লেও ডেভেলপ ৰাভাতকৈ হাজাৰ মানুহ যদি জনজাতি হৈ যায় ৰাভা হৈ যায় আমি ৰাভা হৈ যাওঁ বুলি পেলাই কালি পৰহি ল'ৰা ছোৱালীবিলাকে ৰাভা ল'ৰা ছোৱালীবিলাকে চাকৰি বাকৰি চবতে দেখোন সুযোগ সুবিধা হেৰুৱাই দেখোন নিথৰুৱা হৈ যাব এইটো কেনেকুৱা জাতি গঠন প্ৰক্ৰিয়াৰ চিন্তা এইটো দুৰ্ভাগ্যজনক অভিযোগ আছে আপুনি মাটি দখল কৰিছে 2 নম্বৰী টকা সংগ্ৰহ কৰি সম্পত্তিৰ বাহাৰ কৰিছে কি ক'ব সেইটোতো কৈছে কিন্তু দুৰ্ভাগ্যজনক যিসকলে কৈছে তেখেতসকলে হয়তো মাটি বাৰী সংক্ৰান্তীয় নীতি নিয়মৰ কথা নাজানে বকত মই যিডোখৰ মাটিত ঘৰ বনাই পেলাই আছোঁ মাটিখিনি মই কিনিছোঁ মোৰ মানে মিছেছৰ নামত কিনিছোঁ
তাতে হাউচিং লোন লৈ পেলাই ঘৰ বনাইছোঁ হাউচিং লোন ল'বৰ কাৰণে বেংকে 10 বছৰ মাটি এটাৰ কিটো চাই মানে 10 বছৰ দ্বাৰা কোনো ধৰণৰ ডিছপিউট নাথাকে সেইটো মাটিৰ কাগজে কয় ডিছপিউট আছে নে নাই আজিকালিতো অনলাইনতে পায় ধৰিত্ৰী এপতে পায় তো মাটি কিনিছোঁ মাটি কিনি পেলাই মই মাটিখিনি ৰেজিষ্টাৰ কৰিছোঁ চাৰ্কুল অফিচে কৰি দিছে পাৰ্মিশ্যন দিছে পাৰ্মিশ্যনৰ পিছত মাটিটো কিনা বেচা হৈছে মানে বিক্ৰী হোৱাৰ সময়তে মই ৰেজিষ্টাৰ কৰিছোঁ ৰেজিষ্টাৰ কৰাৰ পিছত মাটিটো মই কেনেকৈ দখল কৰিছোঁ মই নিজেই নাজানো কেনেকৈ মাটি দখল যিহেতু জীৱনত কৰি পোৱা নাই কাৰো মাটি কেনেকৈ দখল কৰে আৰু দখল কৰা মানুহ মাটি কাৰোবাৰ মাটি দখল কৰা মাটিটো কেনেকৈ চাৰ্কুল অফিচে পাৰ্মিশ্যন দি পেলাই ৰেজিষ্টাৰ কৰি দিয়ে এইটোতো আচৰিত কথা মানে অভিযোগটো মিছা অভিযোগ মিছা আৰু আজিওতো মই আছোঁ মই যদি মাটি দখল কৰিছোঁ মোৰ ওপৰত কেছ কৰিব লাগিছিল কেছটো কৰিব পৰা নাই ধূপধাৰাত থাকোঁতে তেনেকুৱা এটা ঘটনা হৈছিল 2001-2 চন মানত গাঁও এখনত মই সিখন গাঁৱতে আছিলোঁ ধূপধাৰাত থাকোঁতে তাতে এডোখৰ মাটি মানুহ এজনে কিনিলে তেওঁ মানুহজনক কিনা মাটিখিনি দখল দিব নিদিলে আচ্ছা কি কাৰণত নিদিলে মই নাজানো মইতো ৰাভা সম্প্ৰদায়ৰ নহয় অন্য সম্প্ৰদায়ৰ মানুহ আছিল সেই মাটিখিনি কোনোবাই আৰ্চুৰ মানুহে তেতিয়া আৰ্চুত থকা মানুহে মাটিখিনি দখল দিব নিদিলে সেই মাটিখিনি তেনেকেই থাকি গ'ল পইচা পাতিও হয়তো পাইছে সেই মাটিখিনি 2019ত মাটিখিনি আৰু এবাৰ বিক্ৰী কৰিলে এজন ৰাভা ল'ৰাই কিনিছে মাটিখিনি ৰাভা ল'ৰাটো মোক সুধিছে দাদা এইখিনি বোলে আৰ্চুৰ মাটি বুলি কয় সঁচানে মিছা আপুনিতো সভাপতি মোক মাটিখিনি আৰ্চুৰ মাটি হয় নে নহয় এইটো ক্লিয়াৰ কৰি দিয়ক সুধি পেলাই ক্লিয়াৰ কৰি দিয়ক তেওঁলোকক সুধিলেতো গম পাব ভালকে আৰু কিনাৰ পিছত আৰ্চুৰ মাটি হ'লে এটা অযথা জেং এটা হ'ব মই সুধিলোঁ তেতিয়া যিসকল দায়িত্বত আছিল আঞ্চলিকৰ সভাপতি সম্পাদক এনেকৈ আছিল 4-5 জনক সুধিছোঁ প্ৰায় 2জন মানুহে মাটিখিনি কিনিব খুজি আছে কিনা মানুহৰে এজন মোক সুধিছে আৰ্চুৰ মাটি নেকি আৰ্চুৰ মাটি হয় নে নহয় এইটো মোক কনফাৰ্ম কৰি দি কাৰণ কিনা মানুহজন ৰাভা মানুহে কিনিব খুজি আছে তো চবেই কৈছে আৰ্চুৰ মাটি নহয় আৰ্চু কৰা মানুহে আৰ্চু সংগঠনত থকা মানুহে কোনোবাই মাটি কিনা মানুহজনক দখল দিব নিদি পেলাই মাটিটো মানে তেওঁলোকৰ জিম্মাত ৰাখি থৈছে দিছিলে কিন্তু এইটো আৰ্চুৰটো মাটি নহয় কাৰণ আৰ্চুৰ যদি মাটি হ'লহেঁতেন মই তেতিয়া সম্পাদক আছিলোঁ মোৰ প্ৰচিডিংবিলাকততো লিখা থাকিলহেঁতেন যে মানে আদৰ্শপাৰাত ইমান মানে ডাক নাম্বাৰৰ মাটি এডোখৰ আৰ্চুৰ নামত আছে বুলি কয় নহয় দাদা এইটো কিনিব পাৰে বিক্ৰী কৰিব পাৰে মাটিটো সেই সময়ত দখল কৰাৰ সময়ত জড়িত মানুহখিনিয়ে মাটিটো বিক্ৰী কৰি দিলে বিক্ৰী কৰাৰ পিছত পইচাটো মাটিৰ মালিকক আৰু পইচাৰ ভাগ দিছে আগতে বিক্ৰী কৰিছে তেতিয়াও পইচা পাইছে এইবাৰ যে বিক্ৰী হ'ল 2019ত সিবাৰো মাটিৰ মালিকক পইচা দিছে বাকীখিনি পইচা তেওঁলোকে জড়িত মানুহখিনি ভগাই লৈছে ভগোৱা মানুহখিনিৰ মাজত কাজিয়া কোনোবাই 60,000 লৈছে কোনোবাই 20,000 ভাগ পাইছে এজনেতো এতিয়া যিজন গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক হৈ আছে তেখেতক 20,000 নে 40,000 টকা দিছে যে এতিয়া সংগঠনত যিকেইটা আৰ্চুৰ ল'ৰা আছে সংগঠনত অফিচত যিকেইটা থাকে সিহঁতক চবকে অলপ চলপ পইচা দিবি যেহেতু আৰ্চুত থকা দিনতে আমি মাটিটো কি কৰি পেলাই কি কৰিছিলোঁ যদিও আৰ্চুৰ মাটি নহয় পইচাটো চবকে ভগাই ল'বৰ কাৰণে দিছিল তেতিয়াই তাৰমানে বিতৰ্ক হৈ গ'ল কোনোবাই যে 60,000 ল'লে 70,000 ল'লে কোনোবাই যে 20,000 কাৰোবাক দিল সিটোক লৈ সংঘাত আৰম্ভ হৈ গ'ল সংঘাত আৰম্ভ হওঁতে এতিয়াৰ যিজন ছেক্ৰেটাৰী গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ তেখেতে পইচাখিনি লৈ পেলাই মোটামুটি 15-20 দিন ৰখাৰ পিছত বিতৰ্ক যদি আহিল তেতিয়া পইচাটো তেওঁ ঘূৰাই দিছে যিয়ে দিছিল তেখেতক ঘূৰাই দিছে এতিয়া কথা হ'ল মোৰ তাত একো সম্পৰ্ক নাই মই খালি কিনা মানুহজনক ৰাভা ল'ৰা এজনক কৈ দিছিলোঁ আৰ্চুৰ মাটি নহয় তথাপিও তই সুধি ল'বি পিছত গণ্ডগোল হ'লে নহ'ব তেওঁ কিন্তু যেতিয়া সিটোক লৈ গণ্ডগোল হৈছিল তেওঁ বাৰে বাৰে কৈছিল চাওক মই মাটি কিনিছোঁ মই গণ্ডগোল কৰিবৰ কাৰণে মাটি কিনা নাই আপোনালোকৰ মাজত কি গণ্ডগোল মই একো নাজানো মাটিখিনি যদি আপোনালোকে যদি মাটিখিনি বিচাৰে মই যিটো পইচা মালিকক দিছোঁ মাটিৰ মালিকক সেই পইচাখিনি মোক ঘূৰাই দিয়ক মাটিখিনি আপোনালোকে লওক মোৰ একো ক'ব লগা নাই মই অশান্তিত মাটি কিনি পেলাই থাকিব খোজা নাই কিন্তু পইচাখিনি যে 4,20,000 পইচা যে প্ৰত্যেকৰ পকেটে সোমাই গৈছে সেই পইচাটো কোনে কাৰ পৰা পকেটৰ পৰা উলিয়ায় কোনেও কাৰোৰ পৰা পকেটৰ পৰা উলিয়াব পৰা নাই যিজন ল'ৰাই মাটি কিনিছিল তাক ঘূৰাই দিব পৰা নাই ঘূৰাই দিব নোৱাৰাৰ ফলত তেওঁ এতিয়া তাতে আছে ধুনীয়াকৈ ঘৰ বাৰী বনাই পেলাই আছে
কেনেকৈ মাটি দখল কৰা এইটো তাৰ মানে গোৱালপাৰা জিলাৰ প্ৰপাগাণ্ডা আছিল আৰু ধূপধাৰাত থকা অৱস্থাত যিটো ঘৰত মই আছিলোঁ এতিয়া মই মাটি চাটি বিক্ৰী কৰি থৈ আহিছিলোঁ তাত থকাত অতি লজ্জাজনক ঘটনা মোৰ জীৱনত দুটা লজ্জাজনক ঘটনা হৈছিল মোৰ এই মঞ্চত মানে সেইখিনি মোৰ ক'ব লাজ লাগে নকওঁ মই ইয়াত অতি লজ্জাজনক কথা তেনেকুৱা গৰ্হিত কাম মই ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে কৰাটো এটা ষড়যন্ত্ৰ আছিল বুলি পেলাই মই ক'ব খোজোঁ লজ্জাজনক এইবিলাক চব ষড়যন্ত্ৰ মাটি দখল কৰা কিবা কৰা আৰে দখল যদি কৰিছোঁ মানে কেছ কিয় কৰা নাই আছে নহয় মাটি দখল কৰিছোঁ আইন আদালত চাৰ্কল অফিচটো আছে নহয় তাত বিচাৰ কৰিবৰ কাৰণে এনেই ক'লে হ'ব নেকি মাটি দখল কৰা নাই আপোনাৰ ষড়যন্ত্ৰ কৰা বুলি যে ক'লে আপোনাৰ এগেইনষ্টত ষড়যন্ত্ৰ কৰাৰ কাৰণটো কি ষড়যন্ত্ৰ কৰাৰ কাৰণটোৱেই মই ভাবোঁ মোৰ নেতৃত্ব দিয়াৰ যিটো কৌশল আপোচহীন দ্বিতীয় কথা আছিল কাউন্সিলখন 10 বছৰ হওঁ হৈছে মই ঠিকাথুকুলি জড়িত নাছিলোঁ মই জড়িত নাছিলোঁ কোনোদিন শিৱ ডাঙৰীয়াৰ পৰা কোনোদিন সংগঠনৰ নামত পইচাও বিচৰা নাছিল দিল্লীত প্ৰগ্ৰাম হ'লে 6-7টা সংগঠন লগ লাগি যিহেতু প্ৰগ্ৰামবিলাক হয় তাতে অলপ প্ৰত্যেকেই কণ্ট্ৰিবিউট কৰিব লগা হয় তেতিয়া তেখেতৰ পৰা পইচা বিচাৰিছিলোঁ আৰু সেই পইচাটো ডাইৰেক্ট সেই প্ৰগ্ৰামটোৰ নামত কি কৰিছিলোঁ এইবিলাকো হয়তো মানে লাহে লাহে ইটো ৰূপত এখেতে আগবাঢ়ি গৈ থাকিলে বহুতৰ কাৰণে শংকাৰ কাৰণ হৈ গৈছিল আৰু এনেকুৱাই হয় মোক ভাল পোৱা মানুহটো মোৰ ক্ষতি হোৱাটো মোক ভাল পোৱা মানুহখিনিতো নিবিচাৰিব তেওঁলোকেও মোৰ পিছত লাগি গ'ল এনেকুৱা ধৰণৰ ঘটনাই আছিল এইবিলাক আপোনাৰ পত্নীৰ বিৰুদ্ধেও মানে জাতিগত পৰিচয়ক লৈ প্ৰশ্ন উঠিছে কি ক'ব সেইটো ফেচবুকত লিখে ডাইৰেক্ট লিখে মই নামবিলাক ক'ব পাৰোঁ ফেচবুকত ফেক একাউণ্টেৰে মোক প্ৰশ্ন কৰে আপোনাৰ নিজৰ মানুহ চৰকাৰ উপাধি লিখে চৰকাৰ উপাধিবিলাক ৰাভাৰ উপাধি হয় জানো সঁচা ৰাভাই চৰকাৰ লিখে জানো বুলি পেলাই তেনেকৈ ফেচবুকত লিখে মই কাউণ্টাৰ দিছোঁ তেখেতসকল আচলতে অজ্ঞ ৰাভা জাতিৰ আজি ৰাভা জাতিটো যেনেকৈ জীয়াই আছে এই জাতিটোক ধৰি ৰখা মানুহটোৱে হ'ল গোবৰ্ধন চৰকাৰ 1926 চনতে আসাম ৰাভা সন্মিলন বুলি পেলাই সংগঠন এটা জন্ম দিছিল যিটো সময়ত ৰাভাবিলাক ধৰ্মান্তৰ হৈছিল জাত্যান্তৰ হৈ পেলাই নিজৰ পৰিচয় সলনি কৰি পেলাই বেলেগ বেলেগ পৰিচয় লৈছিল তেনেকুৱা অৱস্থাত আসাম ৰাভা সন্মিলন গঠন কৰি পেলাই জাতিটোক ধৰি ৰাখিছিল গোবৰ্ধন চৰকাৰ আৰু সেই গোবৰ্ধন চৰকাৰৰে পৰিয়ালৰ মানে গোবৰ্ধন চৰকাৰ আছিল ককা মোৰ শহুৰ আছিল নাতি মোৰ শহুৰৰ নাম হৰিমোহন চৰকাৰ তেখেতে ৰাভা সাহিত্য সভাৰ সভাপতি আছিল আৰু তেখেতৰ দিনতে ৰাভা সাহিত্য ৰাভা ভাষাই মানে স্বীকৃতি লাভ কৰিছিল প্ৰাথমিক বিদ্যালয়ত মানে এটা সাবজেক্ট লেংগুৱেজ হিচাপে পঢ়োৱাৰ কাৰণে এটা মানে স্বীকৃতি লাভ কৰিছিল আৰু এতিয়া যে চৰকাৰ উপাধিটোক লৈ কৈ আছে তেখেতসকলে টংকেশ্বৰ ৰাভাৰ মানে বচাবৰ কাৰণে ৰমেন সিং ৰাভাক ঠাট্টা ইটিকিং কৰিবৰ কাৰণে কৰে যদি তেখেতসকলে জাতিটোৰ কাৰণে কামেই কৰিছে ৰাভা জাতিটোক যদি ভালে পায় গোবৰ্ধন চৰকাৰ পৰিয়ালৰ কথা কিয় নাজানে আৰু গোবৰ্ধন চৰকাৰৰ চৰকাৰ টাইটেলটো আছিল বিজনী ৰজাই এটা সময়ত যেহেতু গোৱালপাৰা অঞ্চলটো শাসন কৰিছিল বিজনী ৰজা ৰাজহ সংগ্ৰহ কৰি দিয়া বিষয়া আছিল আৰু বিজনী ৰজাই দিয়া আছিল চৰকাৰ টাইটেলটো তেতিয়াৰ দিনত তেনেকুৱা আছিল পিছৰ প্ৰজন্মই কিন্তু কোনো চৰকাৰ লিখা নাই কিন্তু দুৰ্ভাগ্যজনক কথা টংকেশ্বৰ ৰাভাৰ শৰণীয়া টাইটেলটোক লৈ পেলাই ইমান যে পেপাৰে মিডিয়াই প্ৰেছ মিট দি পেলাই হাল্লা হৈছে তেখেতসকলে টংকেশ্বৰ ৰাভাৰ আচল পৰিচয়টো সুধিব নোৱাৰি পেলাই ৰমেন সিং ৰাভাৰ পত্নীৰ শহুৰৰ টাইটেলটোক লৈ পেলাই প্ৰশ্ন উত্থাপন কৰাটো কিমান লজ্জাজনক কথা তেখেতসকলৰ অজ্ঞতা হেতু তেখেতসকলক কৈছোঁ মানে কোনখন কিতাপত গোবৰ্ধন চৰকাৰ পৰিয়ালৰ জাতিটোৰ অৱদান ক'ত লিখা আছে সেই কিতাপবিলাকৰ কথা লিখি দিওঁ তেখেতসকলক তাৰপিছত আৰু কোনো ফেচবুকত কমেণ্টছ নকৰে কুৱেশ্যন নকৰে দুৰ্ভাগ্যজনক এইটো তাৰমানে বহুত ৰাভা মানুহ ৰাভা ল'ৰা
ৰাভা ছাত্ৰ সন্থা একমাত্ৰ পেট পালিবৰ কাৰণে ৰাভা ছাত্ৰ সন্থা কৰি আছে সঁচা অৰ্থত জাতিটোৰ কাৰণে তেখেতসকলে কাম কৰি থকা নাই আৰু যদি কাম কৰি থাকিলহেঁতেন আজি চৰকাৰ উপাধিটোক লৈ পেলাই মোক প্ৰশ্ন কৰাৰ কোনো ধৃষ্টতা কৰিবলগীয়া কথাই নাছিল ৰাভা সাহিত্য সভাৰ সভাপতি গোবৰ্ধন চৰকাৰ ৰাভা জাতীয় পৰিষদ যি সৃষ্টি কৰি থৈ গৈছিল যি ৰাভা জাতীয় পৰিষদৰ নীতি নিয়ম মতে ৰাভা জাতিটো চলে ৰাভাৰ ৰীতি নীতি বিয়া বাৰু শ্ৰাদ্ধ সকলো চলে আৰু সেই কৰা মানুহবিলাকৰ পৰিয়ালটোক নাজানা মানুহবিলাকে কেনে জাতিৰ কাম কৰে বুলি পেলাই কেনেকৈ ক'ব এনেই কৰি আছে কাৰোবাৰ চামচাগিৰি কৰিবৰ কাৰণে তেখেতসকলে জাতিৰ কাম কৰি আছে কাৰোবাৰ চামচাগিৰি কৰিবৰ কাৰণে কাৰোবাক বাচাবৰ কাৰণে কাৰোবাক দম দিব যায় মাৰপিট কৰিব যায় অত্যাচাৰ কৰিবলৈকে যায় তেখেতসকলে নিজৰ পেটৰ কাৰণেহে কৰি আছে সঁচাকৈ জাতিক ভাল পাবৰ কাৰণে তেখেতসকলে কৰি থকা নাই মই ক'ব খোজোঁ এই কথাখিনি আজিৰ তাৰিখত যিটো উদ্দেশ্য বা লক্ষ্য ৰাখি ৰাভা ছাত্ৰ সংগঠনৰ জন্ম হৈছিল সেই লক্ষ্য উদ্দেশ্য আজিৰ তাৰিখত ৰাভা ছাত্ৰ সংগঠনৰ নেতৃত্বই বহন কৰি আছেনে বা পালন কৰি আছেনে বুলি ভাবেনে আপুনি কিছু পৰিমাণে বিচলিত হৈছে এইকাৰণে বিচলিত হৈছে মই এটা কথা অনুভৱ কৰোঁ 13 চনত কাউন্সিল নিৰ্বাচনত যেতিয়া আমি অংশগ্ৰহণ কৰিছিলোঁ যিটো লক্ষ্য উদ্দেশ্যৰে অংশগ্ৰহণ কৰিছিলোঁ সেই লক্ষ্য উদ্দেশ্যৰ পৰা এতিয়া বিচলিত হৈছে এইকাৰণে বিচলিত হৈছে ৰাভা ৰাইজে বহুতেই নাজানে এটা কথা অসম চৰকাৰৰ দিছপৰীয়া বৰমৰীয়াবিলাকেও নাজানিব বিচলিত হৈছে এইকাৰণে বিচলিত হৈছে লক্ষ্য উদ্দেশ্যৰ পৰা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি জন্ম হৈছিল 34 অৰ্গেনাইজেশ্যন 34টা সংগঠনক লৈ পেলাই 12 চনৰ 18 নৱেম্বৰত 3 লানি ঘূৰণীয়া মেজমেল হৈছিল তাৰপিছত জন্ম হৈছিল সেইটো কমন প্লেটফৰ্ম এটা ছাত্ৰ সংগঠনবিলাকে আছে তাত বেছি টংকেশ্বৰ ৰাভা ডাঙৰীয়াই সেই যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক পদটো তেওঁ এৰি দিম বুলি পেলাই ৰাভা হাছং নিৰ্বাচনৰ 6 মাহ পিছত তেওঁ নিজে এৰি দিম বুলি পেলাই কৈছে কিন্তু এছাম মানুহে হয়তো তেখেতসকলে দূৰদৰ্শী এই পদটো এৰি দিলে টংকেশ্বৰ ৰাভা হয়তো ভৱিষ্যতে CM হৈ নাথাকিব পাৰে কাৰণ যৌথ সংগ্ৰাম সমিতিহে তেখেতক CM বনাইছে মুৰব্বী হৈ নাথাকিলে যৌথ সংগ্ৰাম সমিতিৰ চিফ হৈ থাকিব নোৱাৰিলে আমাৰ ঠিকা থুকুলিৰ ৰাস্তাটো বন্ধ হৈ যাব বহুতে ভাবি পাইছিল যাৰ যেনেকুৱা মন তেনেকৈ ভাবেতো কথাবিলাক তো আমি ভাবিছিলোঁ জাতিটোৰ মুক্তিৰ কথা কিছু নেতাই ভাবিছিল এইটো নহ'লে আমাৰ ঠিকা থুকুলিৰ ৰাস্তা নহ'ব সেইটোৰ কাৰণে হয়তো তেখেতক ছাজেশ্যন দিছিল যে আঁতৰিব নালাগে কিন্তু আজিৰ তাৰিখত কেনেকুৱা এক পৰিৱেশ চাওক টংকেশ্বৰ ৰাভা এতিয়াও যৌথ মঞ্চৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক মাজত 6টা ৰাভা সংগঠনে তেখেতৰ বিৰুদ্ধে এইটো পদ এৰিব লাগে বুলি পেলাই প্ৰেছ বিবৃতি দিছিল দিয়াৰ পিছত কিবা কিবি গণ্ডগোল হৈ গ'ল কোনোবাই সেইটো কথাক লৈ লাজ পালে প্ৰেছ মিল দিলে কোনোবাই আকৌ মনে মনে থাকি গ'ল কি বুজাবুজি বুজা নাযায় আচৰিত কথা 6টা সংগঠনৰ সেনেকৈ থাকি গ'ল এতিয়া কথা হ'ল টংকেশ্বৰ ৰাভা চিন্তা কৰি ঢুকি পায় তেওঁ বহুত অংক কৰি পেলাই আহিছে যিহেতু ৰাভা হাছঙত চিফ হ'ম বুলি পেলাই তেখেতে আহিছে এতিয়া তেওঁ যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক ছাত্ৰ সংগঠনবিলাকৰ কমন প্লেটফৰ্ম টংকেশ্বৰ ৰাভা ৰাজনৈতিক ব্যক্তি নহয় নেকি আজিও তেওঁতো চৰকাৰৰ দৰমহা খাই আছে চৰকাৰৰ বানচ লৈ আছে চৰকাৰী গাড়ীত ঘূৰি আছে ৰাজনৈতিক ব্যক্তি যৌথ সংগ্ৰাম সমিতি ছাত্ৰ সংগঠনসমূহক তেওঁ কেনেকৈ নেতৃত্ব দিব পাৰে মোক প্ৰশ্ন কৰে এই কথাটো আপুনি কিয় কোৱা নাছিল সংগঠনত থাকোঁতে আৰম্ভ হৈছিল কথা বতৰাবিলাক আৰম্ভ হৈছিল কাৰণ মোৰ ভয় এটা আছিল মই যদি এই কথাটো কৈ দিওঁ ইয়াৰ পদৰ লালসাত আঁতৰাই পেলাই চিফ হোৱাৰ ধান্দাত কয় নেকি মোৰ সেই ভয়টো আছিল কাৰণে মই নিজৰ মুখেৰে কোৱা নাছিলোঁ কিন্তু তেখেতৰ দায়িত্ব আৰু কৰ্তব্য আছিল তেখেত যিহেতু নিজে জন্ম দিয়া যৌথ সংগ্ৰাম সমিতি কি উদ্দেশ্যত জন্ম দিয়া হৈছিল সেই কথাখিনি তেখেতেতো ভালকৈ জানে তেখেতে নিজে এৰিব লাগিছিল প্ৰথম 5 বছৰ নেৰে ডাঙৰ কথা নহয় পিছৰ 5 বছৰত তেওঁ এৰিব লাগিছিল এতিয়া যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক পদটি কেতিয়াবা এৰিব লাগিব বুলি পেলাই তেখেতে এতিয়া ৰাভা হাছং যৌথ মঞ্চ বুলি পেলাই এটা ৰাজনৈতিক মঞ্চ গঠন কৰি লৈছে সিটোৰো তেওঁ মুৰব্বী তাতকে দুৰ্ভাগ্যজনক কথা কিছুদিন আগতে আমজোঙা গোৱালপাৰাৰ আমজোঙাত
ষষ্ঠ অনুসূচী দাবী সমিতিৰ কি হৈছিল প্ৰতিষ্ঠা দিৱস আছিল প্ৰতিষ্ঠা দিৱসত ৰাজকুমাৰ ৰাভাক মুখ্য অতিথি BRK ৰাভা সাহিত্য সভাৰ তেওঁ সম্পাদক বাবুল ৰাভা জাতীয় পৰিষদৰ সভাপতি তেখেতক বিশিষ্ট অতিথি হিচাপে কনচেন্ট লৈ পেলাই চিঠি দিতে ওলাই গ'ল চিঠিটো ওলোৱাৰ লগে লগে তাৰ অফিচতে আহিছে ছিক্স শিডিউল ডিমাণ্ড কমিটিৰ অফিচত আহিছে অফিচত তেখেতসকলৰ নাম গম পোৱাৰ লগে লগে টংকেশ্বৰ ৰাভাই হস্তক্ষেপ কৰি ৰাতিৰ ভিতৰতে গুৱাহাটীত পঠাই পেলাই বাবুল ৰাভা ৰাজকুমাৰ ৰাভাৰ নাম আঁতৰাই পেলাই বেলেগক দিছে তাৰমানে কিমান হস্তক্ষেপ তেওঁৰ জাতীয় সংগঠনৰ ওপৰত চলে সংগঠনবিলাক এইটো মানে ক'বলৈকে বেয়া তেখেতসকলে মোক বেয়া পাব পাৰে এইটো কথা তেনেকৈ সংগঠন নহয় জাতীয় সংগঠনবিলাকৰ ৰাভা ছাত্ৰ সন্থাৰ স্বতন্ত্ৰতা থাকিব লাগে জাতীয় সংগঠন ছিক্স শিডিউল ডিমাণ্ড কমিটিটো জাতীয় সংগঠন নহয় এইটো ছিক্স শিডিউল পালে এইটো ভংগ হৈ যাব মহিলা পৰিষদ তাতো তেওঁৰ হস্তক্ষেপ চলে আৰচুত হস্তক্ষেপ চলে এইটো এতিয়া আৰচু স্বতন্ত্ৰতা হেৰুৱাই পেলাইছে স্বতন্ত্ৰতা মই এইকাৰণেই ক'ব খোজো স্বতন্ত্ৰতা হেৰুৱাই পেলাইছে মই যিহেতু ওলাই আহিলোঁ সংঘাত আৰম্ভ হ'ল এই শৰণীয়া চৰণীয়া বিষয়বিলাক ময়ে ৰাজহুৱা কৰিলোঁ তাৰ আগৰ পৰাই ৰাভা ছাত্ৰ সন্থাৰ ল'ৰাবিলাকে মোৰ লগত কথা চথা পাতিব চাহ দোকানে কথা পাতিব ভয় খায় এইকাৰণে ভয় খায় একবাৰ ওদালগুৰিত বিয়াত গৈছোঁ 2021 চনত 21 চনৰ বহাগৰ 2 তাৰিখ আছিল বন্ধু এজনৰ মানে তেওঁৰ খুলহালীয়েকৰ বিয়া আগদিনা হৈছে পিছদিনা ৰিচিপশ্যন পাৰ্টি আমি যাওঁতে তাৰমানে কি হ'ল অলপ টোল গেট নোপোৱাকৈ আমি ভিতৰৰ ৰাস্তাৰে যাব খোজোতে আমাৰ ৰাস্তা গণ্ডগোল লাগি দেৰি হৈ গ'ল দেৰি হৈ যাওঁতে যাৰ খুলহালীৰ বিয়া আছিল তেখেতৰ দেউতাক ICUত আছে বেচাৰা গুৱাহাটীত তেওঁ ক'লে দাদা মইতো দেউতা ICUত আছে মই আপোনাৰ দেৰি হ'ল মই গুচি যাওঁ আৰু গুৱাহাটী নাই তই গুচি যা তেওঁ তেতিয়া কি কৰিছিল এতিয়াৰ যিজন ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক সুভাষ ৰাভা ডক্টৰ সুভাষ ৰাভা তেওঁৰ বন্ধু ওদালগুৰিতে ঘৰ তেওঁ ক'লে বোলে ৰমেন দা আহিব কোনোতো চিনাকি নাই বিয়া ঘৰত থকা দিন সময়খিনি অলপ সংগ দিবি বুলি পেলাই তেওঁ দায়িত্ব দি পেলাই গুচি আহিছে তেওঁ ওদালগুৰি বিয়া ঘৰ পোৱাৰ আগে আগে মোক ফোন কৰিছে দাদা আপুনি আহি আছে বোলে আহি আছোঁ 15-20 মিনিটত পাই যাম বুলি পেলাই তেখেতে আমাক আগবঢ়াই ল'বৰ কাৰণে আহিছে যোৱাৰ লগে লগে মানে কইনাৰ বায়েকে ক'লে দাদা ৰিচিপশ্যন পাৰ্টিটো 7টালৈকেহে টাইম আছিল তেতিয়া 6:30 বাজিছে ভাতটো খাই লওক আপোনালোকে তেখেতসকলে থাকোঁতে আমাৰো ভাল লাগিছে ভোক লাগিছে ভাত চাত খাই লৈ পেলাই বিয়া ঘৰত বহিছোঁ ইতিমধ্যে দৰা কইনা বিয়াৰ ৰিচিপশ্যনৰ ড্ৰেছ খুলি পেলাই সাধাৰণ ড্ৰেছত মানে চোতালত আহিছে আৰু তাতে সুভাষ ৰাভাই মোক 2-এজনৰ লগত কথা পাতিব দিলে এজন ষ্টুডেণ্ট মাছ কম কৰা ষ্টুডেণ্টৰ লগত কথা পাতিব দিলে তেওঁ তাৰমানে কমিউনিটি ৰেডিঅ' চেণ্টাৰ এটা কৰিব খুজিছে ৰাভাক লৈ পেলাই তো তাতেতো ইমান ৰাভা নাই ইফালেহে বেছি আছে ইয়াতে মই তেতিয়া তেওঁ কি কৰিলে ভাল হ'ব কথা পাতকচোন দাদা বুলি ক'লে মই কথা চথা পাতিলোঁ তেনেকৈ চিনাকি হ'লোঁ তেনেকৈ হৈ আহিবৰ সময়ত দৰা কইনাৰ লগত চোতালত মজাকৈ থিয় হৈ পেলাই ফটো উঠিছোঁ মই যাৰ লগত গৈছিলোঁ সেই ল'ৰাটোৱে ফটোখন ধুনীয়াকৈ ফেচবুকত এৰি দিলে আজি মানে ৰমেন সিং ৰাভা দাদা অমুকৰ বিয়াত একেলগে বহুত দিনৰ পিছত লগ পালোঁ বুলি দিলে দিয়াৰ পিছত টংকেশ্বৰ ৰাভা হেনো সুভাষ ৰাভাক দুৰ্ঘৰ গালি পাৰিছে মই কি অস্পৃশ্য নেকি মোৰ একালৰ সতীৰ্থই মোৰ লগত বিয়া এখনত গৈছে আমিতো ৰাজনীতি কৰিব যোৱা নাই গালি খাব লাগে তেওঁ কিয় মই কি ভাইৰাছ নেকি মোৰ লগত লগ লাগিলে মানে পয়জনাছ কৰি দিওঁ বকৰো বহুত ল'ৰাই কয় দাদা আপোনাকতো আমাৰ বেয়া পাবলগীয়াও নাই একো নাই কিন্তু আপোনাৰ লগত চাহ দোকানে কথা পাতিলেও কোনোবাই লগাই দিয়ে টংকেশ্বৰ ৰাভাক এনেকুৱা এক পৰিৱেশ পিছত মই এইবিলাক কথা গম পাই কেতিয়াবা বকৰ চাহ দোকানৰ টেবুলত লগ পালে চাহ তাহ খাব আহিলে কওঁ তই ইয়াত বহিব নালাগে বেলেগ এখন টেবুলত যা কাৰণ মোৰ টেবুলত বহিলে তোৰ কি বিপদ হ'ব তইও জানা গতিকে তোৰ বিপদ তই চপাই ল'ব নালাগে তোৰ ক্ষতি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ মই সেইটোৰ কাৰণে ৰাভা ছাত্ৰ সন্থাৰ কেডাৰবিলাকৰ লগত বেছিভাগৰ লগত স্কুলত বহুতক লগ পাওঁ মাত দিলে মাত দিওঁ নামাতিলে নাই
মোৰ কথা সিহঁত শান্তিত থাকিব লাগে কাউন্সিলখনৰ কাৰবাৰ ঠিকা থকুলি আছে ধান্দা আছে কিবা আছে চবে কৰি থাকক নিজৰ ঘৰ পৰিয়াল ভালকে চাওক কাউন্সিলখন সংগ্ৰামৰ ফলত আহিছে তাৰ ফলটো আমাৰ মানুহখিনিয়ে যদি নকৰে কোনে ভোগ কৰিব সেইটোৰ স্বাৰ্থতে মই নকওঁ কাৰণ মোৰ দৰে জীয়াই থাকিবৰ পৰা মানসিকতা সকলোৰে নাই কাৰণ মই পইচাৰ কাৰণে পইচা কৰি জীয়াই থকা মানুহ নহয় পইচাটো লাগে মানুহক কিন্তু পইচা কৰি মই জীয়াই থকা মানুহ হয়